নুৰুদ্দিন ডাঙৰীয়াৰ ল'ৰা আৰু ছোৱালীক চিনি পাইনে নাই? পাইনে? ৰিহান আহমেদ আৰু ছফিয়া আহমেদক চিনি পায়? দুগৰাকী আমাৰ লগত আছে তেখেতসকলে ৰিহান আহমেদে গৌৰৱ গগৈ ডাঙৰীয়া আৰু পৃথ্বীৰাজ চাথে চেলেঞ্জ আগবঢ়াব তেখেতৰ ফালৰ পৰা এয়া উপহাৰ আৰু ছফিয়া আহমেদে ভূপেন কুমাৰ বৰা আৰু লুৰিণজ্যোতি গগৈ ভূপেন কুমাৰ বৰা আৰু লুৰিণজ্যোতি গগৈলৈ এয়া ছফিয়া আহমেদে এখনি চেলেঞ্জ আগবঢ়াইছে। ৰিহান আহমেদ আৰু ছফিয়া আহমেদৰ বাবে হাত চাপৰি। আন এটি সম্বৰ্ধনা কাৰ্যসূচীলৈ আহিছোঁ। আমাৰ মাজত আছে অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী কমিছনৰ মনোনীত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, তেখেতক আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। এখনি শৰাই আগবঢ়াব ইন্তেখাব আলম, হজৰত আলী আৰু চিৰাজুল, তেখেত এক্স প্ৰেছিডেণ্ট চিৰাজুল আৰু শ্বাহজাহান আলীয়ে এখনি শৰাই আগবঢ়াইছে। এৰী চাদৰ আৰু গামোচা আগবঢ়াইছে লিবাৰাম চৌধুৰীয়ে, গামোচা আগবঢ়াইছে চিৰাজুল MICX আৰু লগতে গামোচা আগবঢ়াব জাতীয় পৰিষদৰ চহৰীয়া সমষ্টিৰ সভাপতি আব্দুল চালামে। এয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ শৰাই, গামোচা, এৰী চাদৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে আগবঢ়াইছে আৰু লগতে জাতীয় পৰিষদৰ চহৰীয়া সমষ্টিৰ সভাপতি আব্দুল চালামে গামোচা আগবঢ়াইছে। আমাৰ মাজত আছে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি চন্দন দাস, তেখেতক এইবাৰ কংগ্ৰেছৰ সভাপতি শ্ৰদ্ধাৰ ভূপেন বৰা ডাঙৰীয়াই সকলোৰে বাবে বক্তৃতা আগবঢ়াব। ৰাইজসকল ভালে আছেনে? আজি মই ভাষণ দিয়াতকৈও ৰেকিবৰ পৰা শিকিব কাৰণে কাৰণ মই এটা কথা কংগ্ৰেছ সভাপতি হিচাপে বহুত জেগাত মিটিং কৰিছোঁ, কিন্তু এটা কথা ছয়গাঁৱত আহি মোৰ নোকোৱাকৈ গ'লে ভুল হ'ব। তৰুণ গগৈ ছাৰে যিদিনাখন ৰেকিবক ছয়গাঁও চমজাই দিলে, আজিলৈকে ৰেকিবক না পঞ্চায়তত হৰুৱাব পাৰিছে, না জিলা পৰিষদত হৰুৱাব পাৰিছে, না MLAত হৰুৱাব পাৰিছে, না MPত হৰুৱাব পাৰিছে। আমি দুবাৰ MLA হাৰিছোঁ, কিন্তু ৰেকিব দুইবাৰ জিকিছোঁ। মোৰ হিংসাও লাগে। পঞ্চায়ত MP 14 চনত গুৱাহাটীত কংগ্ৰেছ জিকা নাই, কিন্তু ছয়গাঁৱত কংগ্ৰেছ জিকিছে। 19 চনত কংগ্ৰেছ গুৱাহাটীত জিকিব নোৱাৰিলে, কিন্তু ছয়গাঁৱত আপোনালোকে কংগ্ৰেছ জিকালে। মই সেইকাৰণে সকলো ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ নেতা কৰ্মী, শুভাকাংক্ষী, সমৰ্থক সকলোকে মই নত আশীৰে প্ৰণিপাত জনাইছোঁ। আমাৰ এই যে ছয়গাঁও চান্দু সদাগৰৰ সাম্ৰাজ্য বুলি আমি যাক কওঁ, আমাৰ অসমৰ
বিখ্যাত লেখিকা অসম সাহিত্য সভাৰ সভানেত্ৰী ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ চৰণ স্পৰ্শ কৰা আমাৰ এই অঞ্চলৰ বিখ্যাত যি গৰৈমাৰী সত্ৰ, বাগেশ্বৰী মন্দিৰ, এই কথাবিলাকে আমাৰ ছয়গাঁও সমষ্টিক আমাৰ ৰাজ্যখনৰ ভিতৰত এটা বেলেগ স্থান দি আছে। আৰু কংগ্ৰেছ দলক আপোনালোকে আমাৰ যুৱ নেতা ৰেকিবুদ্দিনৰ নেতৃত্বত যি আপোনালোকে স্থান দিছে, আজি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ আহি পেলাই আপোনালোকক কথা কওঁতে আপোনালোকৰ যিটো যুঁজ মই দেখিছোঁ, মোৰ এনেকুৱা লাগিছে যে এনেকুৱা যুঁজ যদি আপোনালোকে দেখুৱাই থাকে সন্ধ্যালৈকে মুখ্যমন্ত্ৰী বেহুজ হৈ যাব। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ চেহেৰা আমাৰ কংগ্ৰেছ মিটিংবিলাক লাহে লাহে যিমান গৰম হৈছে, লাহে লাহে অসমৰ মুখ্যমন্ত্ৰী কিমান গৰম হৈ গৈ আছে। সেইকাৰণে মই আপোনালোকক বৰ জিন্দাবাদ চিন্দাবাদ দিব নিদিওঁ, কাৰণ আপোনালোকৰ যুঁজটো ইমান বেছি যুঁজ দেখাই দিব সন্ধ্যা বোলে মুখ্যমন্ত্ৰী বেহুজ। কিন্তু ৰাইজ, আজি লুৰিণ গগৈ ডাঙৰীয়া LJP দলৰ সভাপতি, ছাত্ৰ সন্থাৰ নেতা আছিলে। আজি আমাৰ ইয়াত পৃথিৱীৰাজ সাথে ডাঙৰীয়া আছে, মহাৰাষ্ট্ৰত ঘৰ, তাত ইলেকশ্যন চলি আছে। আজি অসমত বহি আছে। আজি আমাৰ মঞ্চত যিসকল নেতা আছে, এইফালে অখিল গগৈ ডাঙৰীয়াও লাগি আছে। এইটো ইলেকশ্যন কেৱল মীৰা বৰঠাকুৰৰ স্বাৰ্থত, কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থত আমি এই ইলেকশ্যনটো গণ্য কৰা নাই। আমাৰ অসমৰ যি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধক বিপন্ন কৰিবৰ কাৰণে বিজেপি, RSS, AYDF দল মিলি যি ষড়যন্ত্ৰ জাতিৰ বিৰুদ্ধে কৰিছে, সেই ষড়যন্ত্ৰৰ পৰা জাতিক ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দলে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। মই মীৰা বৰঠাকুৰৰ পৰিচয় আপোনালোকক বেলেগে দিব নালাগে। ইয়াত আই মাতৃসকল বহি আছে, আমাৰ মহিলাসকল বহি আছে। মই আপোনালোকে বুকুত হাত দি পেলাই নিজক সোধক, যিদিনাখন মীৰা বৰঠাকুৰ আপোনালোকৰ আশীৰ্বাদত জিকি গৈ দিল্লীৰ পাৰ্লিয়ামেণ্টত থিয় হ'ব, আপোনালোকৰ প্ৰত্যেকগৰাকী উঠি অহা ছোৱালীৰ সাহস দুগুণে বৃদ্ধি পাব। আমি কনক লতাক দেখিছিলোঁ, আমি মূলা গাভৰুক দেখিছিলোঁ, আমি ভোগেশ্বৰী ফুকননীক দেখিছিলোঁ। ভোগেশ্বৰী ফুকননীয়ে ব্ৰিটিছৰ লাঠিৰ থাপ মাৰি ধৰিছিলে, কনক লতাই ব্ৰিটিছৰ গুলি বুকু পাতি লৈছিলে। আজি আমাক পুনৰ আমাৰ জাতীয় স্বাৰ্থত, জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত, যুৱ প্ৰজন্ম মহিলাসকলৰ স্বাৰ্থত যেনেকৈ গৌৰৱ গগৈয়ে সংসদত অসমক প্ৰতিনিধিত্ব কৰে, অসমৰ সমগ্ৰ নাৰী সন্তান প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এগৰাকী শক্তিশালী নাৰীকণ্ঠ মীৰা বৰঠাকুৰ আমাৰ জাতিৰ সম্পদ হ'বলৈ গৈ আছে। ৰাইজসকল, মই আগতেই কৈছোঁ মই ৰেকিবৰ পৰা শিকিবলৈ আহিছোঁ। কাৰণ ৰেকিবে মই ৰেকিবক কৈছিলোঁ যে মিটিং তুমি ইমান দীঘলীয়াকৈ কেনেকৈ চলাবা। তেতিয়া ৰেকিবে মোক কৈছিলে যে দাদা, আপুনি অসমত নেদেখা দৃশ্য দেখিব। এই ছয়গাঁৱৰ মানুহে ৰ'দ বৰষুণ ভোক পিয়াহ ডাঙৰ কথা নহয়, দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, দলৰ স্বাৰ্থত ৰ'দ বৰষুণ কাটি কৰি ছয়গাঁও জাগিছে। আৰু ছয়গাঁও যেতিয়া জাগিছে, ছয়গাঁৱৰ মানুহৰ কথা, মামণি ৰয়ছম গোস্বামীৰ জন্মস্থানৰ মানুহৰ কথা, চান্দু সদাগৰৰ পৃষ্ঠভূমি, এই ছয়গাঁৱৰ মানুহৰ কথা আপোনালোকৰ চিন্তা, আপোনালোকৰ চেতনা
আৰু আপোনালোকৰ ভাৱ আৰু অনুভূতিক 7 তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা মীৰা বৰঠাকুৰক হাতৰ চিনত ভোট দি গুৱাহাটী ৰাইজে নতুন বাৰ্তা দিব। মই বহুত দীঘলীয়াকৈ নকওঁ। আমাৰ হাজোতো এখন মিটিং আছে, বৰপেটাতো এখন মিটিং আছে, কিন্তু মই ৰাইজক এষাৰ কথা কওঁ। আজি অসমৰ যিটো ইতিহাস, অসমৰ ইতিহাস কেনেকুৱা আছে? মহাপুৰুষ শংকৰদেৱে 550 বছৰৰ আগতে বৰপেটাত যেতিয়া নামঘৰ বনাইছিলে, সেই নামঘৰ বনাবৰ কাৰণে ডাঙৰ ডাঙৰ শাল গছৰ খুঁটা আনিছিলে। তাৰ আগতে মই এটা কথা কৈ লওঁ। কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত দিছে, মুখ্যমন্ত্ৰীয়ে ফেচবুকত এখন ফটো দিছে। এজন মুছলমানে তেওঁক সাবত মাৰি ধৰিছে। তেওঁ ফেচবুকত লিখিছে যে বিৰোধী দলবিলাকে যিমান তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ নকৰক, তেওঁক বোলে আমি বোলে সীমা চেৰাই তেওঁৰ বিৰুদ্ধে কথা কওঁ, কিন্তু তেওঁ মুছলমানে বোলে খুব ভাল পায়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ছয়গাঁৱৰ পৰা সুধিব বিচাৰিছো, আপুনি যে ধুবুৰীলৈ গ'লে পাকিস্তানলৈ যাওঁ বুলি কয়, আপুনি যে বৰপেটালৈ গ'লে বাংলাদেশলৈ যাওঁ বুলি কয়, সেইটো সীমাৰ ভিতৰত নে সীমাৰ বাহিৰত? এই যে বিজেপিয়ে বৰাক ভেলীত বিজেপিক ভোট নিদিলে যে কাণ কাটিম বুলি কৈছে, মৰিগাঁৱত যে বিজেপিৰ MLA বিজেপিক ভোট নিদিলে কাণ কাটিম বুলি কৈছে, বৰাক ভেলীত যে বিজেপিক ভোট নিদিলে বিজেপিয়ে যে বুলডেজাৰ লগাই ঘৰ ভাঙিম বুলি কৈছে, সেইটো সীমাৰ ভিতৰত নে বাহিৰত? ৰাইজ, সেইটো সীমাৰ ভিতৰত নে বাহিৰত? এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে এতিয়া পাহৰাবলৈ চেষ্টা কৰিছে, সেইকাৰণে মই বিজেপি, RSS আৰু বদৱতী লাজমলকো ইয়াৰ পৰা কম যে শংকৰদেৱে যেতিয়া নামঘৰ সাজিছিল, ৰাইজ পুৰণা মানুহবিলাকে জানে, নতুন মানুহবিলাকে এই কথা জানিব লাগিব। শংকৰদেৱে যেতিয়া নামঘৰ সাজিছিল, তাত নগাসকলৰ নৰোত্তম বহিছিল, মিচিঙৰ পৰমানন্দ বহিছিল, চিদুল কাষ্টৰ পুৰুষোত্তম বহিছিল, গাৰুৰ গোবিন্দ বহিছিল, আৰু মুছলমানৰ চাংখাই বহিছিল শংকৰদেৱৰ লগত। আৰু যেতিয়া নামঘৰটো বনাবৰ কাৰণে ডাঙৰ ডাঙৰ শাল গছৰ খুঁটা আনিছিলে, তেতিয়া 4জন ভকতে যেতিয়া খুঁটাটো দাঙিবলৈ ল'লে, খুঁটাটো দাঙিব নোৱাৰিলে। ওচৰত মুছলমান চাং খাই বহি আছিল। শংকৰদেৱে চাং খাইক ক'লে যে চাং খাই এই খুঁটাটো ধৰা, তুমি দাঙি দিয়া। তেতিয়া চাং খাই কৈছিলে, প্ৰভু মই মুছলমান, নামঘৰৰ খুঁটাত হাত লগালে ভাল হ'ব জানো? তেতিয়া মহাপুৰুষ শংকৰদেৱে চাং খাইক কৈছিল যে তুমি মানুহ, তুমি মোৰ ভক্ত, তুমি খুঁটাটো ধৰা। তেতিয়া চাং খাই মূৰত এখন ৰঙা কাপোৰ মাৰি থোৱা আছিল। কাপোৰখন মূৰৰ পৰা খুলি আমাৰ নামঘৰৰ খুঁটাটোত পানী চাং খাই ক'লে, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। চাং খাই ক'লে, নামঘৰৰ খুঁটাত শংকৰদেৱৰ অনুমতি মতে বান্ধি পেলাই যে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। তাৰ পাছত শংকৰদেৱৰ সৈতে খুঁটাটো পুতিল। পুতাৰ পিছত শংকৰদেৱে চাং খাই সুধিছিল যে তুমি যে কোৰাণৰ পৰা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ বুলি ক'লা, ইয়াৰ অৰ্থ কি? তেতিয়া চাং খাই শংকৰদেৱক বুজাইছিল যে ইয়াৰ অৰ্থ হৈছে আল্লাহ এজন, ঈশ্বৰ এজন, আল্লাহ এজন,
হজৰত মহম্মদ আল্লাহৰ প্ৰেৰিত দূত। এতিয়া আমাৰ শংকৰদেৱে ক'লে যে এই কথা পুৰাণতো লিখা আছে, এই কথা ময়ো ব্ৰজাৱলীলৈ ব্যাখ্যা কৰিছোঁ। তেতিয়া চাংখাই শংকৰদেৱক সুধিলে যে হিন্দু শাস্ত্ৰত কি বুলি লিখা আছে? তেতিয়া শংকৰদেৱে চাংখাই বুজাইছিল যে আমাৰ শাস্ত্ৰত লিখা আছে বৈশ্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্পী নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম। আমাৰ হিন্দুসকলৰ যিখন শাস্ত্ৰ, সেই শাস্ত্ৰখনৰ নাম হৈছে পুৰাণ। পদ চৌকাই পূব ৰতাকাৰে ৰাত দন্তীয়া ন। আমাৰ হিন্দু শাস্ত্ৰখনৰ নাম কি? আমাৰ হিন্দু শাস্ত্ৰখনৰ নাম কি? পুৰাণ। হেলিকপ্টাৰ আহিছে, ৰৈ থাকিব, মই নোযোৱালৈকে নাযায়, চিন্তা কৰিব নালাগে। মই গ'লে হেলিকপ্টাৰ যাব, গতিকে চিন্তা কৰিব নালাগে। আজি আমাৰ যিখন মুছলমানৰ শাস্ত্ৰ, সেইখনৰ নাম হৈছে পুৰাণ। পদ চৌকাই পূব ৰতাকাৰে ৰাত দন্তীয়া ন পুৰাণ। আমাৰ পুৰাণত যি কথা লিখা আছে, পুৰাণতো সেই কথা লিখা আছে। I like it.